অন্তিম দিনাখনত উপস্থিত থকা আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়, কৰিমগঞ্জ কলেজ, লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া বন্ধুসকল, স্থানীয় সন্মানীয় ব্যক্তিসকল, সংবাদ মাধ্যমৰ লগত জড়িত থকা বন্ধুসকল আৰু কৃষি কৰ্মৰ লগত জড়িত থকা খেতিয়ক বন্ধু তথা বাইদেউসকল, আপোনালোকক আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ হেড অৰ্থাৎ ইনচাৰ্জ আপোনালোকক বিতংকৈ প্ৰগ্ৰামৰ উদ্দেশ্য আপোনালোকক বুজাই দিলে। মই আৰু বিতংকৈ আৰু ক'ব লাগিব বুলি মই নাভাবোঁ। আপোনালোকে ইতিমধ্যে গোটেইখিনি কথা বুজি পায়। আজি অন্তিম দিন 12 জুন, আজি সামৰণি কৰিব। আপোনালোকে আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে মই জিলা কৃষি বিভাগৰ তৰফৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া অৱশ্যে আমাৰ এই যিটো প্ৰগ্ৰাম, ইয়াৰ একচুৱেলি মূল উদ্দেশ্যটো হৈছে কি, আমাৰ যে কৃষি বিজ্ঞানীসকলে আমাৰ খেতিয়ক বন্ধুসকলৰ কাৰণে যিখিনি নতুন নতুন উন্নত জাতৰ বীজ, ধান কওক, মৰাপাট কওক, সৰিয়হ কওক, ফৰাচ কওক, যিমান ধৰণৰ খেতি আছে পাচলি, এইখিনি যে উন্নত জাতৰ যিখিনি বীজ উৎপাদন কৰে আমাৰ এই বিজ্ঞানীসকলে উদ্ভাৱন কৰে। আৰু এই উদ্ভাৱন কৰি যদি বস্তুখিনি সিহঁতৰ লগতে ৰাখি দিয়ে, তেতিয়াহ'লে আপোনালোকে কিবা গম পাব।